সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আছিল আৰু চূড়ান্ত পৰীক্ষাৰ দিনটোতে এক ডাঙৰ অঘটন সংঘটিত হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিনাই শিক্ষক সমাজক লজ্জাগত কৰা এটা ডাঙৰ ঘটনা সংঘটিত হৈছে আজি ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল আৰু পৰীক্ষাৰ মাজতে ডাঙৰ অঘটন সংঘটিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো দিনতে অথন্তৰ সংঘটিত হৈছে ছাত্ৰক নকল যোগান ধৰি আটক হৈছে ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক আমি জনাই আছো এটা বিশেষ খবৰ পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰীৰ ৱাল পাৰ হৈ যোগান ধৰিছিল নকল ব্যক্তিগত শিক্ষানুষ্ঠানৰ তিনিগৰাকী শিক্ষক ইতিমধ্যে আটক কৰা হৈছে আমি জনাই আছো ডাঙৰ খবৰ সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষীৰ লোকে আটক কৰিছে তিনিগৰাকীকৈ শিক্ষকক আটক হোৱা শিক্ষক ক্ৰমে জিয়াৰুল ইছলাম ইজাজুল ইছলামৰ লগতে আন এজন যুৱকো আটক হৈছে ইতিমধ্যে আটক কৰিছে ঘটনাৰ লগত আন এজন শিক্ষক থকাৰ কথাও স্বীকাৰ কৰিছে সামগ্ৰীৰ এটা পৰীক্ষা কেন্দ্ৰত এই নকলৰ পৰিভৰ দেখিবলৈ পোৱা গৈছে আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাৰ দিনটোতেই এনে অথন্তৰ সংঘটিত হৈছে ছাত্ৰক নকল যোগান ধৰি আটক হৈছে ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ এজন যুৱকৰ লগতে আটক হৈছে আৰু জিয়াৰুল ইছলাম নামৰ এগৰাকী শিক্ষক আন এগৰাকী শিক্ষক হৈছে ইজাজুল ইছলাম দুইগৰাকী শিক্ষকক আটক কৰা হৈছে সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষীৰ লোকে আটক কৰিছে তিনিগৰাকী শিক্ষকক পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিগৰাকীকৈ শিক্ষকক